যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ ইতিমধ্যে বা যোৰহাট লোকসভা সমষ্টিৰ যি আসলে ভোটিং বা ভোটাৰ ইতিমধ্যে প্ৰায় শেষ হৈছে আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ সবিশেষ তথ্য লৈ পেলাই বৰ্তমান পৰিস্থিতিলৈকে সবিশেষ তথ্য লৈ পেলাই মই কংকনজ্যোতি শৰ্মা আপোনালোকৰ আগত উপস্থিত হৈছোহি আৰু সতীৰ্থ উৎপল ভৰালী মোৰ লগত আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ চৰকাৰী বালক বহুমুখী বিদ্যালয় স্থাপন কৰা ষ্ট্ৰং ৰুমত আৰু ইতিমধ্যে মোৰ সতীৰ্থ উৎপলে দেখুৱাব যে EVM মেচিনসমূহ লৈ পেলাই কৰ্তব্যৰত যিসকল আচলতে বিষয়া আছিল বা যি প্ৰিজাইডিং অফিচাৰ আছিল তেওঁলোক ইতিমধ্যে আহি পেলাই যোৰহাট চৰকাৰী বালক বিদ্যালয়ত আহি পেলাই উপস্থিত হৈছেহি আৰু দুখে ভাগৰে দিনটো কাৰ্য সমাপন কৰি তেওঁলোক ইতিমধ্যে আহি পেলাই উপস্থিত হৈছেহি। দাদা আপোনাৰ ক'ত পৰিছিল দায়িত্ব? মোৰ টিয়ক লেচিত পৰিছিলে। কেনেকুৱা পালে আজি? ভাল লাগিলে। প্ৰশাসনৰ ব্যৱস্থা কেনেকুৱা দেখিলে? ঠিকে আছে, মোটামুটি ঠিকে আছে। হয়, ধন্যবাদ। এইদৰে আচলতে যোৰহাটৰ যিসকল কাৰ্যালয় নিৰ্বাচনী বিষয়া তেওঁলোক ইতিমধ্যে আহি পেলাই যোৰহাট উপস্থিত। তাৰ মাজত আমি এটা বিশেষ খবৰ দিব লৈছোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত বৰ্তমান সময়লৈকে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক ভোটদানৰ হাৰ হোৱাৰ কথা ইতিমধ্যে আচলতে জানিব পৰা গৈছে। পুনৰবাৰ কৈছোঁ, এয়া কোনো চৰকাৰী সূত্ৰ নহয়, কিন্তু এক অসমৰ্থিত সূত্ৰৰ পৰা অৰ্থাৎ অসমৰ্থিত সূত্ৰৰ পৰা বেচৰকাৰী সূত্ৰৰ পৰা আমি এটা কথা জানিব পাৰিছোঁ যে যোৰহাট লোকসভা সমষ্টিত বৰ্তমান সময়লৈকে সৰ্বাধিক হাৰত পলিং হৈছে আৰু এয়া যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এটা শুভ লক্ষণ। আমাৰ হাতত পৰা তথ্য অনুসৰি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমি যদি কওঁ চৰাইদেউত প্ৰায় সন্ধ্যা 5 বজালৈকে 75.27% ইতিমধ্যে পলিং হৈছিল। চৰাইদেউ সোণাৰী যি আছে সোণাৰী বিধানসভা সমষ্টি বা চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰী বিধানসভা সমষ্টিত 75.27% অৰ্থাৎ 75.27% ইতিমধ্যে তাত পলিং হৈছে আৰু মাহমৰাত হৈছে প্ৰায় 77.86%। পুনৰবাৰ কৈছোঁ, চৰাইদেউ জিলাৰ দুটাকৈ বিধানসভা সমষ্টি, সোণাৰীত 75.27% আৰু মাহমৰাত 77.86% ইতিমধ্যে পলিং হৈছে। ঠিক তেনেদৰে আমাৰ পাৰ্শ্বৱৰ্তী কাজিৰঙাত আমি কাজিৰঙা লোকসভা সমষ্টিৰ কথা যদি কওঁ, কাজিৰঙা লোকসভা সমষ্টিত বিয়লি 5 বজালৈকে গোলাঘাট সমষ্টিত ভোটদানৰ হাৰ আছিল 64.3%। পুনৰবাৰ কৈছোঁ, গোলাঘাট সমষ্টিত খুমটাই তথা গোলাঘাট তথা দেৰগাঁও সমষ্টিক লগ কৰি পেলাই যি আচলতে বৃহত্তৰ কাজিৰঙা লোকসভা সমষ্টি গঠন হৈছে বা অন্যান্য সমষ্টি আছে, বোকাখাট আছে, তাৰ মাজত আমি যদি প্ৰথমেই গোলাঘাটৰ কথা কওঁ, গোলাঘাট সদৰ সমষ্টিত সন্ধ্যা 5 বজালৈকে ভোটদানৰ হাৰ আছিল 64.3%। খুমটাই সমষ্টিত ভোটদানৰ হাৰ আছিল 72.4%। দেৰগাঁও সমষ্টিত ভোটদানৰ হাৰ আছিল 67.2% আৰু সৰুপথাৰ সমষ্টিত ভোটদানৰ হাৰ আছিল 66.9%। আৰু তাৰ বিপৰীতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াত সন্ধ্যা 5 বজালৈকে ভোটদানৰ হাৰ আছিল 67.29%। আৰু আমি যদি কওঁ মাকুমত আছিল 69.52%, ডিগবৈত আছিল 68.73% আৰু ডুমডুমাত আছিল 70.85%। গতিকে এই তিনিটা লোকসভা সমষ্টিৰ সৰ্বাধিক ভোটৰ হাৰ ইতিমধ্যে আপোনাক ক'লোঁ। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি এটা কথা জনাব বিচাৰিম এনি ভাৰতৰ দৰ্শকসকলক যে যোৰহাট লোকসভা সমষ্টিত বৰ্তমান সময়লৈকে সৰ্বাধিক হাৰত সৰ্বভাৰতীয় ক্ষেত্ৰত সৰ্বাধিক হাৰত ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে জনসাধাৰণে। এই কথাটো ইতিমধ্যে চৰকাৰী পক্ষৰ পৰা প্ৰকাশ নকৰিলেও কিন্তু এক অসমৰ্থিত সূত্ৰ বা বেচৰকাৰী সূত্ৰ ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু মোৰ সতীৰ্থ উৎপলে দেখুৱাব যে ইয়াত কেনেদৰে প্ৰিজাইডিং বিষয়াসকল যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বা যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহিছে। যোৰহাটৰ দৃশ্য আৰু যোৰহাটৰ লগতে সামগ্ৰিকভাৱে আপোনালোকক আমি কাজিৰঙা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি প্ৰাৰম্ভিক বা বৰ্তমানলৈকে যি আপডেট সেই আপডেট আমি প্ৰদান কৰিলোঁ। আৰু মোৰ সতীৰ্থ উৎপলে দেখুৱাব যে কেনেদৰে আচলতে সকল
আৰু এইদৰে আচলতে যোৰহাটৰ যি নিৰ্বাচনী জিলা অন্তৰ্গত যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ত স্থাপন কৰা যি আচলতে ষ্ট্ৰং ৰুমত এইদৰে আচলতে EVMসমূহ জমা দিবৰ কাৰণে বিভিন্ন স্থানত নিয়োজিত নিৰ্বাচনী বিষয়াসকল আহি উপস্থিত হৈছে। সতীৰ্থ উৎপলে দেখুৱাইছে আৰু পুনৰবাৰ কৈছোঁ এক অসমৰ্থিত সূত্ৰ বা বেচৰকাৰী সূত্ৰৰ মতে এটা কথা প্ৰকাশ কৰা হৈছে যে সৰ্বভাৰতীয় স্তৰত বৰ্তমান সময়লৈকে যোৰহাট লোকসভা সমষ্টিৰ আচলতে ভোটদানৰ যি হাৰ আছিল সেয়া আছিল সৰ্বাধিক আৰু হয়তো এয়া পৰৱৰ্তী সময়ত আৰু বাঢ়িব। হয়তো যোৰহাট লোকসভা সমষ্টিৰ ভোটদান কমিব পাৰে, কিন্তু বৰ্তমান সময়লৈকে এইটো অসমবাসীৰ কাৰণে বা উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাৰণে এটা গৌৰৱৰ কথা যে জনতা জনাৰ্দনে নিজৰ সমন্বয় বা সমুদায় আচলতে যি আচলতে অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিল যোৰহাটৰ নিৰ্বাচনী জিলাত বা যোৰহাট লোকসভা সমষ্টিত। যোৰহাটৰ পৰা উৎপল বৰলীৰ সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.